ধৰ্ম মানে ধাৰণ কৰা, ধৰি ৰখা। আপুনি যিটো ধাৰণ কৰিছে, যিটো আচৰণ লৈছে, যিটো প্ৰবৃত্তি লৈছে, সেইটোৱে ধৰ্ম। আপোনাৰ ব্যক্তিগত ধৰ্ম উত্তৰৰ ধৰ্মক নিহিংসি বা কদাচিত, আমি কাকো হিংসা কৰিব নোৱাৰিম। আপুনি যি লৈছে সেইটো সম্পূৰ্ণভাৱে আপোনাৰ অধিকাৰ। আপোনাৰ জীৱটোক, আপোনাৰ পুৰুষক আপুনি উদ্ধাৰ কৰিবও পাৰে, নকৰিবও পাৰে। দুজনাই বাৰে বাৰে মানা কৰিছে যে আনৰ ধৰ্মক নিহিংসি বা কদাচিত, কেতিয়াও হিংসা নকৰিবা। কোনে কি কৰি আছে কৰি থাকক, তেওঁ একো নকবা। তুমি চাবা, তুমি কৃষ্ণ নাম চৈত্য নকৰি চাবা, যদি তেওঁ নুশুনে, তেওঁ আগত কেতিয়াও কৃষ্ণ কথা নকবা। নকবা কেতিয়াও কৃষ্ণ কথা, তুমি নিজে উল্টা পাপত পৰিবা, নকবা তেওঁ আগত। গতিকে আমি কি কৰিছোঁ নিজে নিজেহে জানো, কোনে কি কৰি আছে, আৰু কোনেও কাকো কোনো একো ক'ব নোৱাৰে। ইজ ডেট, ধৰ্ম সেইটোৱে হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ, যি এখন সমাজত একথোপ কৰি ৰাখে, যি এটা সংস্থা থাকে, যি এটা চুবুৰী, যি এটা পৰিয়াল আত্মকেন্দ্ৰিকভাৱে একেলগে থাকে, মিলা প্ৰীতিৰে থাকে, সেইটোৱে হৈছে ধৰ্ম। বাৰিষা কালত যেনেকৈ পৰুৱাৰ বাঁহ এটা থোপ খাই থাকে, তলফালকবিলাক আমি মৰিলোঁ বুলি নাভাবে জানো, যে এতিয়া মৰিলে চাগে তলত, নমৰে, কোনো নমৰে। ধৰ্ম সেইটোৱে যি ইজনে সিজনক একতাৰ দোলেৰে বান্ধি ৰাখে, ধৰি ৰাখে। গোবৰ্ধন ধৰি যেবে ৰাখিলা প্ৰজক, মহাচিন্তা ভয় কবে শিল বাপবক, পাইলা ৰাজা ঈশ্বৰ কৃষ্ণক লগাই কষ্ট, শ্ৰীমদ ইন্দ্ৰ সকলে ভৈল ভ্ৰষ্ট, হৰি কৰিয়া দুহ জগত হৃদয়, নাহি সুখ শান্তি গুণী গান্ধী মহাপয়, সুৰভি সহিতে পাছে আশিষৰ গহতে, পাইলন্ত কৃষ্ণক ভেদ নিজনে দুই ভন্তে, মাধৱৰ মহিমাকো মৰি পুৰনাথ, লাজে ভয়ে ভৈলা পুৰণ দৰহে থমাথ, মুকুটৰ আগে দুয়ো চৰণ বচুই, দণ্ডৱতে পৰিণত গীতাঞ্জলি হৈ, আচৰিলো দুহময়ী মহা অহংকাৰে, ভূমি কান্দন্তলো তক পৰিধাৰে, চাই ভৈল গৰ্ব কবে বাসৱ ৰজত, পৰি পৰি প্ৰণামন্ত কৃষ্ণৰ চৰণত, কটুবেলি শান্ত ভূয়া দেৱতাৰ নাথ, কৰ জোৰে তুতি আৰ বিলাদু আই নাথ, ক্ষমি উকমৰ মূৰয়প ৰাধনাৰায়ণ, শ্ৰীমদে অন্ধয়াতি মই মোৰ ভজন, শুদ্ধ ব্ৰহ্ম মূৰ্তি তুমি সৰ্ব, গয়া পুনি তোমাক চুৱে ৰজ স্তম একো গুণী, অধীন তোমাৰ মায়া তুমি নিত্য বুধ, এতেকে তোমাত নাহি ৰাগ লোভ পুত্ৰ, জয়জ্ঞপি বাতু ক্ষম তুমি প্ৰভু হৰি, তথাপি দুষ্টক দণ্ড কৰা অৱতৰি,
তুমি গুৰু পিতৃ জগত তৰে মহেশ্বৰ তুমি কালমূৰ্তি জগত তৰে দণ্ডধৰ ও জগতৰে হিত কচিন তিয়াবাৰম্বাৰ লীলায়ে ধৰা নানা বিধয় অৱতাৰ উপকাৰ সাধি ক্ৰিয়া কৰিলা প্ৰচুৰ ঈশ্বৰ মানিব সৰ্বে গৰ্ব কৰা দূৰ মই হে যত মোৰ হে নিপতি বোলাৱে এৰৈ মদ গৰ্ব সৰ্বে তোমাৰ প্ৰভাৱে তোমাক দেখিয়া ভয় সাগৰ মজে তেৱেকে তোমাৰ ইটো চৰণ ভজে কি কহিব প্ৰভু মই মহিমা তোমাৰ দুৰ্জন কুদন কৰি কৰায়ো প্ৰকাৰ তোমাৰ প্ৰসাদে গুছে শ্ৰীমদ ভকতি পথত হৈ তাহাৰ প্ৰবন্ধ নাজানিয়া তোমাক গাইলো সন্তোষ ক্ষমিও কমই পাত হিৰজ দুখ ইন্দ্ৰই এইবিলাক সকলোখিনি মানে নিজৰ দুখখিনি কৈ আছে যে মই নাজানি এইখিনি কৰিলো যাৰ ভয়ত সাগৰে বাদ দিয়ে গতিকে ইন্দ্ৰই আজি তেনেকে কৈ আছে ইন্দ্ৰই কৈছে চাওকচোন বাৰু আমি কি বুলি ক'ব লাগিব ইন্দ্ৰই তেনেকে বাৰ বাৰ কৈ আছে যে সুৰভি সহিতে আখিলা প্ৰত্যেক গুৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক তাৰমানে যিখন ইন্দ্ৰৰ আসন আছিলে সেই আসনখনত ইন্দ্ৰ আকৌ এখন আসনহে আকৌ দেই সেই ইন্দ্ৰৰ আসনহে আকৌ বলিও গৈছে তালৈ কৃষ্ণও গৈছে আকৌ আৰু তেনেকে নানা যুগত নানাজনে গৈ সেই আসনখনত বহিছেগৈ সেই আসনখনৰ নাম ইন্দ্ৰ গতিকে আজি সেই আসনখনক কৃষ্ণক বহুৱাইছে 7 বছৰীয়া কৃষ্ণক তাত গুৰ ইন্দ্ৰ পাতিয়া কৰিলা অভিষেক তাত বহুৱাইছে আৰু বহুৱাই পেলাই গোটেইখিনি কৈ আছে যে নাজানে এইখিনি কৰিলে আমি মূৰ্খমতি যাৰ ভয়ত সাগৰে বাদ দিয়ে আমি সেই তেনেকুৱা কৃষ্ণক আজি আমি চিনি নাপালো না অপৰাধ হ'ল বুলি তেওঁ এই প্ৰাৰ্থনাখিনি কৰি আছে যে আৰু ইটো ইন্দ্ৰ প্ৰদে মোৰ নাহি কাজ তিয়াগিলো আজি ধৰি অমৰাৱতী ৰাজ আৰু দুনু দুনাই হুৱে হেন দুষ্টমতি তোমাৰ পাৱত থাকো কৰিয়া ভকতি পৃথিৱীৰ খলিবাক লাগি মহাভাৰত দৈৱকীৰ গৰ্ভে পুত্ৰ উভয়লাই অৱতাৰ সমস্তে দৈত্যৰ প্ৰভু কৰিলা প্ৰলয় ভকত জনক দিবা পৰমনি ভয় হেন জানি ভয়লো মই চৰণৰ দাস মৰকিলো বোলা হাগু চুক গৰ্ভতাপ নমোদ দুপতি কৃষ্ণ পৰি কৰো পৰম কৃষ্ণ তুমি বিনে নাহি কেয় নিত নিৰঞ্জন শুদ্ধ আনন্দ স্বৰূপ ভকতৰ যেন ইচ্ছা তেনে ধৰা ৰূপ নুহি পৰি চিন হক লুৰে অন্তৰ্যামী
ভকতি প্ৰসাদ মাগো তোমাক প্ৰণামী দেখিও প্ৰভু মই কেনুৱা অবুধ মখভংগ দেখি উপজিল মহাক্ৰোধ আৱে ভৈলা পৰ মই সৰপ নিশ্চয় পাপী কপসাদ কিনো বিলাকী পাময় তুমি কে ঈশ্বৰ গুৰু জানি নাৰায়ণ তোমাৰ চৰণে প্ৰভু পকিলো চৰণ এহিমতে ইনে তুতি কৰিলা বিস্তৰ হাসি হৰি দিলা পাছে ইন্দক উত্তৰ শুনা পুৰন্দৰ তুমি খেদ কৰা দূৰ তোমাকে কি পায়ে কিলো দৰ্পচুৰ গুচিল প্ৰমত ভাৱ শান্ত ভৈল মন সদায় কৰিবা শ্ৰৱণ কীৰ্তন শ্ৰীমনে অন্ধ যিটো ভৈলা দুৰাশয় মই কৰো দণ্ড কিটো মুকনে দেখয় উপজিল স্নেহ যাক মোৰ বুলি ধৰো শ্ৰীমদ সম্পত্তিৰ বচাৰ হৰো কৃষ্ণ এতিয়া যাক ঈশ্বৰে স্নেহ কৰিব যাক মোৰ বুলি ধৰি ল'ব তেওঁক এই গৰ্ব হওক অভিমান হওক যি হওক সকলো তেওঁ চূৰ নকৰি নিজৰ পথলৈ লৈ আনে আজি কৈছে তোমাক মই তোমাৰ গৰ্ব চুৰ কৰি তোমাক মই কৃপা কৰিলোঁ কৃপা কৰিছোঁ ইন্দ্ৰই তেনেকৈ কৈছে তুমি মোক কৃপা কৰিছা কৃষ্ণ সেইটো কথাকে কৈছে মই যাক ভাল পাওঁ মই তেওঁ গৰ্ব অহংকাৰ যিমানখিনি আছে চব শেষ কৰি নিৰ্মূল কৰি মোৰ পথলৈ তেওঁক লৈ আনো আমাৰ বাস্তৱতো সেইটো হৈ আছে আপুনি লক্ষ্য কৰিবচোন শ্ৰীমদত অহংকাৰ যি কৰিছে তেওঁ মই হানি কৰি দিছোঁ নাজানো সেইটোতো নাজানেই এতিয়া বাস্তৱত তেনেকৈ কৰি আছে আমি কোনো গম পোৱা নাই এতিয়া আমাৰ সকলো ফালৰ পৰা যদি সুখ হয় তেতিয়া আমি ঈশ্বৰৰ কথা আমি সিমানকৈ নাভাবিবও পাৰোঁ প্ৰত্যেকৰ নিজা নিজা কথা যেনিবা আমাৰ চাৰিওফালৰ পৰা যেতিয়া সুখে আমাক নদন বদন হৈ থাকিব আমি ঈশ্বৰৰ কথা নাভাবোঁ সেই তেতিয়া কি কৰে বাৰু কৃপা কৰি ঈশ্বৰে তাক নিৰ্দিষ্ট এটা বেমাৰ দিবই হয় হাত এটা ভাগিব নহয় ভৰি এটা ভাগিব নহয় চকু এটা কলা কৰিব নহয় দাঁত এটা সৰিব নহয় কাণ কলা হ'ব নহয় তাৰ বেলেগ বেমাৰ এটা হ'ব আমাৰ ৬৪ আঙুলে দেহাটোত ৬৪ ৰোগ আছে এই ৬৪ ৰোগৰ ভিতৰত এটা ৰোগ তেওঁক প্ৰদান কৰিব তাৰমানে প্ৰদান মানে কি কৃপা কৰিব সেই ৰোগটো দিলে মই হে প্ৰভু মই বেমাৰটোকে ভাল এবাৰ হ'লেতো কৃষ্ণ বুলি ক'লোঁ এবাৰ হ'লেও ক'লোঁ নে নক'লোঁ কৃষ্ণ সেইটো কৃপা কৰিছে আৰু সেইটো কৃপা কৰিছে বুলি আমি ভাবি পেলাই আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে সেই কথাটোকে ইন্দ্ৰক কৈছে সেই কথাটোকে কৈছে যে মই কোনেও নজনাকৈ তেওঁলোকক কৃপা কৰি থাকোঁ যেতিয়া অহংকাৰ মত্ত হৈ তেওঁলোকে পাহৰি যায় মোক আকৌ মই তেওঁক পুনৰ মনত পেলাওঁ ইন্দ্ৰক এইবাৰে নহয় ইন্দ্ৰই বাৰে বাৰে পাহৰি যায় ইন্দ্ৰৰ ওচৰলৈ বাৰে বাৰে অসুৰ পঠিয়াবলগীয়া হয় কোনে পঠিয়াই অসুৰবিলাক কৃষ্ণই পঠিয়ায় বাৰে বাৰে অসুৰবিলাক কৃষ্ণই পঠিয়াই থাকিব আৰু ইন্দ্ৰৰ গৰ্ব চুৰ কৰি থাকিব আমাকো কৰি আছে সেইখিনি আমাকো কৰি আছে আমাৰ গৰ্ব চুৰ কৰি আছে কিন্তু আমি গম নাপাওঁ আমাৰ চেতনা অহা নাই আমাৰ চেতনা আহিলে আমি গম পাওঁ সেইকাৰণে কুন্তীয়ে পেহী কুন্তীয়ে কৈছে যে মোক যদি তুমি দিব বিচাৰিছা মোক মাজে মাজে আপদ বিপদ এটা দিয়া যেনেকৈ নানা বিপদত তুমি মোৰ পুত্ৰকেইটা ৰাখিলা চৰাই যেনেকৈ দেউকাৰ মাজত পোৱালীকেইটা ৰাখে তুমি মোক ৰাখিলা আমাৰ গোটেইকেইটাকে ৰাখিলা তুমি নানা ইমানখিনি বনবাসৰ দিনত নানা দুৰ্গতি হ'ল ঘৰ জ্বলাই দিলে বিষ দিলে সকলোতে তুমি ৰক্ষা কৰি থাকিলা চৰায়ে চটকেজনৰ ধৰিয়াই ৰাখিলা পোৱালীবিলাক যেনেকৈ চৰাই ধৰি ৰাখে তেনেকৈ ৰাখিলা গতিকে মোক আৰু দিব বিচাৰিছা এতিয়া তুমি দ্বাৰকালৈ যোৱাকৈ যোৱা বাৰু
মোক যদি দিব বিচাৰিছে মাজে মাজে আপদ বিপদ এটা দিয়া যাতে মই তোমাক মনত পেলাই থাকিব পাৰোঁ সেইটোকে কৈছে যে মই নজনাকৈ এই কামটো কৰি থাকোঁ তাৰমানে কৃপাহে কৰিছে ইন্দ্ৰৰ গৰ্ব চুৰ কৰি কৃপাহে কৰিলে সেই কথাটো কৈছে হৰি হৰি চলি উপদেৱ ৰাজ মোৰ আজ্ঞা পালি ভুঞ্জি উক স্বৰ্গৰাজ থাকি স্বৰ্গত এৰি দম্ভয় অহংকাৰ আমাক বকতি যেন নুগুচৈ তোমাৰ ইন্দ্ৰক প্ৰবুধ যেবে দিলা জগন্নাথ আগহুয়া পুৰবিন মাইলা আখি মাথ নিজ অংগ ধেনু গণ সহিতে সাদৰী গোপৰূপী কৃষ্ণ কবু লীলাটো কৰি হে কৃষ্ণ কৃষ্ণ কৃপা ময়ম হেশ্বৰ ৰাখিলা বংশক মূৰ তুমি দামোদৰ তুমি কে পৰব দেৱ ত্ৰিজগতপতি তোমাৰ চৰণে জন্মে জন্মে হগতি গোবিপ্ৰ দেৱতাৰ হৌকদয় আপুনি ইন্দ্ৰ কৃষ্ণ কৃপাময় অভিষেক কৰিবাক তোমাক সম্প্ৰতি আখি আছো আমি ব্ৰহ্মা ৰেকে অনুমতি এহি বুলি কেশৱক কুমৰী প্ৰত্যেক আপোনাৰ ক্ষীৰে কৰি লেকয় অভিষেক ইন্দ্ৰে কমে উঠি দেৱ ঋষি খব যত আকাশী গংগাৰ জল সিঞ্চিলা ক্ষীৰত অদিতি প্ৰমুখে দেৱ মাতা খব ক্ষীৰে উৎসুকে সিঞ্চিলা দুৰ্বা ক্ষত দধি ক্ষীৰে আশে সুৰভি পুষ্প সততে বৰিষে সমস্তে গোবিন্দ নাম হৈলত হৰিষে নাৰদ তুম্বুৰ আদি পৰিবি দাধৰ তাল ধৰি গাৱে গুণ গীত মাধৱৰ আৰু সেই আসনত কৃষ্ণক বহুৱালে যিখন আসন আৰু তাতে সেই আসনত অভিষেক কৰি নানাভাৱে অভিষেক কৰি এই গোবিন্দ নাম চলে ইন্দ্ৰই গোবিন্দ সেইদিনাখনৰ পৰা গোবিন্দ নাম পালে তেওঁ সেই আসনখনত বহুৱালে ইন্দ্ৰৰ আসনখনত বহুৱাই পেলাই ইন্দ্ৰ গুচি গ'লগৈ তাৰ পৰা এতিয়া সেই আসনখনত কোন আছে এতিয়া সেই সময়ত কৃষ্ণই আছে কিন্তু নামত ইন্দ্ৰ আছে এইটো এটা আমাক দৃষ্টান্ত দেখুৱাইছে মানে কৃষ্ণ প্ৰত্যেকতে আছে কিন্তু নামত কাৰোবাক কাৰোবাক ৰাখিছে নামতহে ৰাখিছে যেনে কথাটো এই দৰ্শনটোৱে সেই কথাটো বুজাই আছে মানে কৃষ্ণই চব কৰি আছে কৃষ্ণৰ অবিহনে গছপাতটাও নলৰে আকৌ আজি সেই কথাটো দৰ্শন কৰি থৈ গৈছে কৃষ্ণ বহুৱাইছে গুচি গৈছে ইন্দ্ৰ তাৰমানে ইন্দ্ৰ ৰজা আসনখনত আকৌ বেলেগ বেলেগো হৈ গ'ল বলিও হৈছে অষ্টম স্কন্ধত বলি হৈছে আজি আকৌ কৃষ্ণ হ'ল সেই ইন্দ্ৰ আসনখনত কিন্তু ইন্দ্ৰ আছেই
এতিয়া আপোনাৰ বামন অৱতাৰত বটু বামন ইন্দ্ৰ হৈছে চাব দেই তাৰমানে উপেন্দ্ৰ উপযোগ ইন্দ্ৰ বহুত দিন নাছিলে বলিৰ ভয়ত পলাই ফুৰিলে লাষ্টত ক'লে যে এই তোমাৰ কাৰণে আমি আসনখন পুনৰ ঘূৰাই পালো তুমি যিহেতু আমাৰ সৰু পুত্ৰ হৈ জন্ম হৈছা 11 নম্বৰ পুত্ৰ বামন দেই ইন্দ্ৰ ডাঙৰ তুমি আমাৰ ভাই হলা ভাই হলা আমাৰ দাদাৰ কথা শুনা ককাইৰ কথা শুনা কি কৰিব লাগিব বোলে এই আসনখনত তুমি অলপ দিন থাকা আমি অলপ বিৰাম লওঁ বলিৰ জহত আমি বহুত কষ্ট পালো এটা ইন্দ্ৰই দি দিছে আসনখন সেই হেৰিয়াক বামন অৱতাৰ উপেন্দ্ৰক সেইকাৰণে উপযোগ ইন্দ্ৰ আছেই ইন্দ্ৰ থাকোঁতেনেই দিছে কাৰণে নামটো কি উপেন্দ্ৰ ব্ৰাহ্মণ উপেন্দ্ৰ নাম লৈ পেলাই সেই আসনত অভিষেক কৰিছে বামনেই হৈছে উপেন্দ্ৰ বা বটু বামন হয়নে কথাটো সেইকাৰণে সেই আসনখনত আহি আছে গৈ আছে সেই আসনখনৰ নাম ইন্দ্ৰ মানে এজন বাসৱহে যিজন ইন্দ্ৰ গুচি গ'লে বা সেইজনৰ নাম বাসৱ নন্দক নীলেক বড়ো নৰদুকে ধৰি বড়ো নৰৰ পৰা তাংক আনিলা উধাৰি নন্দ স্নান কৰিবলৈ গৈছিলে গংগাত স্নান কৰি পানীত ডুব দিওঁতে বৰুণৰ দুটে সাগৰৰ অধিপতি বৰুণৰ দুটে ধৰি লৈ গুচি গ'ল গোটেই চিঞৰ বাখৰ লাগিছে নন্দ নাই স্নান কৰিবলৈ গৈছিলে সকলোৱে কৈছে যে আমি দেখিছোঁ স্নান কৰিবলৈ যোৱা কিন্তু নাই হুলস্থুল শুনি মাধৱে এই যমুনাত বুৰ দিলে বুৰ দি বৰুণৰ ওচৰ পালেগৈ আৰু কৃষ্ণক দেখি সকলো সভাসদ গণে বৰুণ আহি পেলাই কীৰ্তাঞ্জলি নমস্কাৰ কৰিছে সেই কথাটো নন্দই দেখিছে নন্দই দেখি আচৰিত হৈছে এইখিনিলৈকে আমাক গৈ আছে এতিয়া বৰুণৰ দুটে তেওঁক লৈ গৈছে তেওঁৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এতিয়া মাধৱ গৈছে আৰু মাধৱক দেখি বৰুণে কেনেকৈ ধৰণে নমস্কাৰ কৰিছে সেই কথা কৈ আছে কৃষ্ণ অকণমান নীলৰ খবৰাতি প্ৰেমৰ অনুৰাগে অবান্ধৱে পৰিণত চৰণহৰ আগে এই ৰাম গন্ধে পুষ্পে ধূপে দীপে ৰত্নৰ সম্ভাৰে কৃষ্ণ কমহা বিধি ব্যৱহাৰে ধুৱাই চৰণ ধৰি পৰিষত কাৰ আজি শেষা থৈল হৈল চৈফুৰ বিবিধ কল্পনা মায়া যাহাক পৰম ঈশ্বৰ কৃষ্ণ প্ৰণাম তোমাৰ চৰণে কিবা তাৰমানে কৃষ্ণক চোৱাৰ হেঁপাহে তাৰমানে কৃষ্ণক দৰ্শন কৰাৰ আগত কৰি থৈ কৈছে যোগীসকলে নানা যুগ ধৰি ধ্যান কৰি পোৱা নাই তোমাক ধ্যানত লগ নাপায় আজি তোমাৰ চৰণ আমি নিজৰ স্থানত দেখা পাইছো আমি কিমান আজি সৌভাগ্যৱান তাৰমানে
বৰুণৰ দুটা ধৰি নিছে কেলে ধৰি নিছে নন্দক ধৰি দিলে কৃষ্ণ যাব জানেই যে পিতৃ নন্দ নন্দক যেতিয়া আমি ধৰি আনিম কৃষ্ণ নিশ্চয় আহিব আমি দেখিবলৈ পাম সেইকাৰণে তেওঁলোকে ধৰি লৈ গুচি আহিলে যে আমি নিজৰ জেগাত আমাৰ মহাৰাজে চাব সাগৰৰ অধিপতি বৰুণ আৰু সকলোৱে আমি তাত আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম নানা দ্ৰব্যৰে পুজিম আমি ঈশ্বৰক সেৱা প্ৰাৰ্থনা কৰিম সেই সুবিধাৰ কাৰণে নন্দক লাহেকৈ ধৰি লৈ গুচি আহিলে সেইকণৰ কাৰণে নহ'লে নানিলেহেঁতেন সেই কথাটো কৈ আছে বৰুণে যে নাজানি পেলাইহে আনিলে এনেই কৈছে নাজানিলে